কুন্তলৰ মন্ত্ৰীৰে মহাৰাজ আৰু সেনাপতি বিক্ৰম সিংহ মহাৰাজ আসেনে কৌশলে মোৰ কুন্তলৰ প্ৰিয় প্ৰজাগণ মাৰি মৰক আকাল দুৰ্ভিক্ষ অথবা বৰ্হি শত্ৰু আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰিয় প্ৰজাগণৰ জীৱন জনোৱা সকলোটি মোক নকৰি পলম মহাৰাজ মহামন্ত্ৰী কুন্তলৰ সকলো প্ৰজাৰে মংগল নাই কতো মাৰি মৰক অকাল দুৰ্ভিক্ষ অথবা বৰ্হি শত্ৰুৰ আক্ৰমণ কিন্তু মহাৰাজ কি হ'ল সেনাপতি কিন্তু বুলি তুমি ৰৈ গলা কিয় মহাৰাজ সেনাপতি চোৰাংচোৱাই জনাইছে সম্ভে কি জনাইছে আমাৰ ৰাজ্যৰ পশ্চিম সীমান্ত মহাৰাজ দস্যুৰাজ উদ্ধবাহুৱে লগে লৈ অসংখ্য দস্যু বাহিনী ঘোৰ সমৰ সজ্জাৰে কৰিছে অৱস্থান অৱশ্যে তাৰ উদ্দেশ্য কি তথ্য নাই চোৰাংচোৱাৰ হাতত সেনাপতি মহাৰাজ অতিকে তুৰন্ত সেই দস্যুৰ প্ৰধান হত্যা লুণ্ঠন আৰু নাৰী নিৰ্যাতনে কলংকৰ ইতিহাসী কৰিছে ৰচনা গতিকে সেনাপতি মহাৰাজ সাজু কৰি ৰাখা তোমাৰ বীৰ সেনাগণ প্ৰয়োজন হলে তাক কৰিবা নিধন দুখ হলে ক্ষমিব মহাৰাজ আপোনাৰ যদি হয় অনুমতি মুক্তভাৱে ক'ব খোজো সকলোটি মই নিশ্চয় মুক্ত কণ্ঠে কোৱা সকলোটি মই তোমাক দিলো মহাৰাজ মহামন্ত্ৰী ৰাজকাৰ্যৰ প্ৰতি আপোনাৰ উদাসীনতাৰ সুযোগ লৈ মোৰ উদাসীনতা হয় মহাৰাজ কিছুমান অমাত্যই কৰ্তব্যৰ প্ৰতি কৰিছে অৱহেলা অন্যহাতে কৰতলীয়া ৰজাসকলেও এই সোণালী সুযোগ গ্ৰহণ কৰি সময়মতে কৰভাৰ কৰা নাই পৰিশোধ ওৰা মহামন্ত্ৰী মহাৰাজ ৰাজ্যৰ প্ৰতিজন প্ৰজাৰ সেৱাৰ প্ৰতি দায়িত্ব জ্ঞানহীন সেই ৰাজ কৰ্মচাৰীসকলক বাধ্যতামূলক অৱসৰ প্ৰদান কৰি কৰ্মক্ষম যুৱশক্তিৰে গঠন কৰা ৰাজ্যৰ ৰাজ প্ৰশাসন মহাৰাজ
ৰাজ্যৰ প্ৰতিজন প্ৰজাৰ অমানসিক শ্ৰম আৰু ত্যাগৰ বিনিময়ত গঢ়ি উঠিছে কুন্তলৰ গৌৰৱৰ সৌ। নিশ্চয় মহাৰাজ। গতিকে মহামন্ত্ৰী মহাৰাজ, যিজনে কুন্তলৰ প্ৰতি কৰিব বহেলা কুন্তলেও তেনেজনক কৰিব তেনে ব্যৱহাৰ। মাত্ৰ তুমি কাৰ্যক্ষেত্ৰত হোৱা অগ্ৰসৰ। ভাল মহাৰাজ। মহাৰাজ, মহামন্ত্ৰী কৰ্তলীয়া ৰজাসকলৰ ভিতৰত কলিন্দৰাজে অদ্যপিও দিয়া নাই প্ৰাপ্য কৰৰ আদায়। আপোনাৰ যদি আজ্ঞা হয় এনে ধৃষ্টতা দিব পাৰোঁ আমি যোগ্য পুৰস্কাৰ। তোমাৰ এনে একটা চৰিত্ৰ মই মুঠেও নকৰোঁ সমৰ্থন। ভাতৃসমূহেই কলিন্দৰাজন, দুখৰ সাগৰত আমি একেখন নাওৰে যাত্ৰী। গতিকে মহামন্ত্ৰী মহাৰাজ, বিনয়েৰে প্ৰেৰণ কৰা পত্ৰ এখনি অনতি পলমে দিয়ে যেন প্ৰাপ্য কৰভাৰ। নমো নমো যাদৱ মা ধৱজনাদন দিয়া পুত্ৰ অধমক কৰিছো পাপী মই মূঢ়মতি নাজানো ভকতি তোমাৰ চৰণে প্ৰভু কৰিছো প্ৰভু। তুষ্ট আমি আজি তোমাৰ ভক্তিত। প্ৰভু তোমাৰ মনোবাঞ্ছা অতি শীঘ্ৰে আমি কৰিম পূৰণ। প্ৰভু অতি শীঘ্ৰে তোমাৰ ৰাণীৰ কোলাত শুৱনি কৰিব এক দেৱ শিশুৱে। এয়া কি শুনালা প্ৰভু, এয়া কি শুনালা? এটি দেৱ শিশুৱে শুৱনি কৰিব মোৰ পত্নীৰ কোলাত। ধন্যবাদ ধন্যবাদ প্ৰভু। অতি কৰুণাই দাসৰ প্ৰতি। যাওঁ 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 মই এতিয়া। এই বাতৰি মই দিওঁগৈ পত্নী। যোৱা সুধৰ্মা, নিজ কৰ্তব্যত হোৱা গ্ৰহণ। ভাল প্ৰভু। ৰাণী 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 ৰাণী। দস্যুৰাজৰ জয়, দস্যুৰাজৰ জয়, দস্যুৰাজৰ
তাতকৈ সুখী আৰু এই পৃথিৱীত কোনোৱেই নাই। ভাবিছিলো মই সুধৰ মতে শেষ হ'ব এই মহান বংশৰ সুনীতৰ ধাৰা, কিন্তু বিধাতাৰ কৃপাত যৌৱনৰে অস্তমিত বেলাত লাভ কৰিলো এটি পুত্ৰ ৰত্ন। সঁচাকৈ ভাগ্যৱান মই। হে মোৰ প্ৰজাসকল, মাংগলী গুৰুলি ধ্বনিৰে শংখনী নাদেৰে সমগ্ৰ ৰাজপ্ৰসাদ দিয়া উপচাৰ। ৰৈ গ'লা কিয়? নিসংকোচে ব্যক্ত কৰা মতামত তোমালোকৰ। মহাৰাজ, চোৰাংচোৱাই দিছে বাতৰি। কি দিছে? মহাৰাজ, দস্যুৰাজত্ববাহুৱে লগত অসংখ্য দস্যু বাহিনীক লগত লৈ ৰাজ্যৰ পশ্চিম সীমান্তত লুটপাট কৰিছে আৰম্ভ। মহাৰাজ, লাহে লাহে সি ৰাজধানীৰ দিশে হৈছে অগ্ৰসৰ। সামান্য এটা দস্যুৰ ইমান অহংকাৰ! মহামন্ত্ৰী আৰু সেনাপতি মহাৰাজ, লৈ মোৰ বিশাল সৈন্য বাহিনী ততালিকে বধ কৰি সেই অনাৰ্য দস্যুক শান্তি প্ৰতিষ্ঠা কৰা মোৰ প্ৰজাৰ মাজত যোৱা। মহাৰাজ, সামান্য এটি দস্যুক বধিবৰ বাবে এই বিক্ৰম সিংহই যথেষ্ট। মন্ত্ৰীবৰৰ যোৱাৰ কোনো প্ৰয়োজন নাই। বধ কৰি সকলো দস্যুকে এই বিজয় অভিযান উপহাৰ স্বৰূপে কৰিম প্ৰদান সদ্যজাত ৰাজকুমাৰক। আপত্মা দস্যু চোৰৰ দৰে কুন্তল আক্ৰমণ কৰি বৰ্বৰতাৰ তই দেশ পৰিচয়। আজি বিক্ৰম সিংহই কথাবতক জমৰ সদনে কৰিবৰ নাই প্ৰয়োজন। মাত্ৰ হস্তে কৰ
হরি ধর্মার ধ্বংস যজ্ঞর তয়ে তয়ে প্রথম আহুতি জয় সেনাপতি সেনাপতি অন্যায় অন্যায় কিয় কিয় তই অন্যায় ভাবে মোৰ অতি মৰমৰ সেনাপতিক হত্যা কৰিলি কিয় সেনাপতি ইয়ে যদি অতি মৰমৰ তেন্তে তেন্তে মই কি আছিলো তোমাৰ মই কি আছিলো তোমাৰ মই তোমাৰ কি তই তই এটা স্বাৰ্থপৰ তই এটা নৰাধম মই বিশ্বাসঘাতক তই বিশ্বাসঘাতক মই স্বাৰ্থপৰ শুনা ৰজা তুমি তুমি কেৱল মোক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলা তুমি মোক কেৱল স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলা প্ৰত্যেক দিনাই আদেশ দিছিলা আৰু মই সেই আদেশ পালন কৰি ৰাজজ্ঞাবাহী হৈ তোমাৰ চৰণে বহিছিলো মই মোৰ কৰ্তব্য কৰিছিলো ৰাজ্যত মন্ত্ৰীৰ যি কৰ্ম মই তাকেইতো কৰিবলৈ কৈছিলো আৰু সেই কৰ্ম এই ধৃষ্ট বুদ্ধিয়ে নকৰে আজিৰ পৰা কৃষ্ণবুদ্ধি সেই কৰিব এই ধৃষ্ট বুদ্ধিয়ে নকৰে আজিৰ পৰা কৃষ্ণবুদ্ধি ৰাজা আজিৰ পৰা এই কুন্তল ৰাজ্য মই অধিকাৰ কৰি নাই আৰু তোক মই এতিয়াই শিৰচ্ছেদ কৰিম তোক মই এতিয়াই শিৰচ্ছেদ কৰিম নাই 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 তুমি নিৰস্ত্ৰ ৰাজা অসম্ভৱ অসম্ভৱ মোৰ এই সুবৰ্ণময় ৰাজ্য তই শাসন কৰিবি তই শাসন কৰি কলুষিত কৰিবি মই হে প্ৰভু এয়া মই কেনেকৈ সহ্য কৰিম এয়া মই কেনেকৈ সহ্য কৰিম তাতোতকৈ সেও মোক তই হত্যা কৰ তই মোক হত্যা কৰ তই মোক হত্যা কৰ
তোক মই হত্যা নকৰোঁ তোক মই হত্যা নকৰোঁ তোক তোক এই ৰাজ্যৰ পৰা বাহিৰ কৰি বনলৈ পঠাম আৰু মই হ'ম কুন্তলৰ একছত্ৰী সম্ৰাট মই হ'ম কুন্তলৰ একছত্ৰী সম্ৰাট আৰু তোৰ স্নেহৰ ৰাজ্যত আজিৰ পৰা ভগৱান মই মোক পূজা কৰিব আৰু যি নকৰে পূজা তাক এনেকুৱা শাস্তি দিম জীয়াই মৃত্যুক আঁকোৱালি ল'ব লাগিব তহঁতে জীয়াই মৃত্যুক আঁকোৱালি ল'ব লাগিব মহাকাল আদেশ কৰক মহামন্ত্ৰী যা মহাকাল সুধৰ্বাক ৰাজ্যৰ পৰা বাহিৰ কৰি দে যা মহাকাল এনে কাৰ্য অতি অশোভন কি অশুদ্ধ আজি কি মই তোৰ পৰা শিকিব লাগিব মোক ক্ষমা কৰিব শুনা ৰাজা আজিৰ পৰা তুমি প্ৰত্যেক মুহূৰ্তত কেৱল চকু পানী থাকিব লাগিব মই আজিৰ পৰা একছত্ৰী ৰজা দিয়া ৰাজা দিয়া মোক তোমাৰ সুবৰ্ণ মুকুট অৰ্পণ কৰা দিয়া ৰাজা দিয়া ৰাজা তোমাৰ সুবৰ্ণ মুকুট মোক অৰ্পণ কৰা দিয়া ৰাজা দিয়া ৰাজা দিয়া ৰাজা দিয়া ৰাজা দিয়া ৰাজা দিয়া ৰাজা মই আজি পথৰ ভিক্ষাৰী মই আজি পথৰ ভিক্ষা মোক ক্ষমা কৰিব মহাৰাজ মই মোৰ আদেশ পালন কৰিছোঁ ঠিক মোৰ জীৱন মহাৰাজ একমাত্ৰ পুত্ৰৰ ভৱিষ্যত মই ৰক্ষা কৰিব নোৱাৰিলোঁ চক্ৰান্তৰে
চক্ৰান্তৰে সকলো ৰাজ কৰ্মচাৰীক বশীভূত কৰি আজি ধৃষ্ট বুদ্ধি কুন্তলৰ হত্যাকৰ্তা বিধাতা মহাৰাজ ধৃষ্ট বুদ্ধি হত্যাকৰ্তা বিধাতা। কিন্তু মহাৰাজ কিন্তু মোৰ অন্তৰাত্মাই কয় মোৰ পুত্ৰই এদিন নহয় এদিন হাজাৰ প্ৰতিকূলতাৰ মাজতো স্বমহিমাৰে উজ্জ্বল হৈ উঠিব। হয়তো হয়তো সেই দিনটো মই দেখিবলৈ নাপাম মহাৰাজ কিন্তু 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 মন্ত্ৰী শ্ৰেষ্ঠ বুদ্ধি তোৰ পতন মই অৱশ্যেই দেখিম। তোৰ অহংকাৰ শূন্য নোহোৱা পৰ্যন্ত মই জীয়াই থাকিম মৃত্যু যদি আহে মোৰ কাষলৈ নকৰো তথাপিতো মই নকৰিম বৰণ পাপাত্মা ধৃষ্ট বুদ্ধিৰ পতনৰ দৃশ্য চাবলৈ মই জীয়াই থাকিম। ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা মহাৰাজ হে প্ৰভু ৰক্ষা কৰিবা মোৰ মৰমৰ প্ৰজাগণক ৰক্ষা কৰিবা। মহাৰাজ মহাৰাজ বিদায় বিদায় মহাৰাজ বিদায় হে মোৰ জন্মভূমি বিদায় মহাৰাজ বিদায় হে মোৰ প্ৰিয় প্ৰজাগণ মহাৰাজ বিদায় 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 হে মোৰ মাতৃ কৰি ৰাখি রাজা